হেল্ল' গাইজ, পুৱাই উঠিয়ে প্ৰধান কাম হ'ল ফুলবোৰত পানী দিয়া। দেখিছেনে মোৰ গোটে কোন কোন আছে বাৰু ৰাতিপুৱাই উঠি ফুল চোৱা? এইবোৰ মোৰ বেক চাইডে থকা ফুল। আগফালৰ ফুলখিনিতো দেখিছে, আজি বেক চাইডৰবোৰো। আৰু পোৱালি দেখিছেনে, তাই আকৌ ৰাতিপুৱা উঠিয়ে ব্ৰাছেই কৰা নাই, গৈ আগফাল পাইছেগৈ ছাগলীক মাম দিবলৈ আৰু কৈছে কি চিকেন ভাত খুৱাইছে হেনো। তাৰপিছত তাইক স্কুলত থৈ আহিলোঁগৈ। আৰু এয়া দেখিছেনে, স্কুলৰ পৰা থৈ আহোঁতে অকণমান মাছ আৰু কিছুমান চব্জি, আৰু কাইলৈ আমাৰ বেবীটো বাহিৰলৈ উলিওৱা হ'ব, সেইকাৰণে অকণমান আনিলোঁ, বুট মগু আনিলোঁ। আৰু এয়া আহি পাই কাপোৰকেইটা লৰালৰিকৈ মেলি গাটো ধুই আকৌ পোৱালীক আনিবলৈ গ'লোঁ তাই স্কুললৈ। এয়া দেখিছেনে, স্কুলৰ পৰা কিমান ফূৰ্তিৰে ওলাই আহে। তাৰপিছত আহি আকৌ ভনীয়েকৰ ওচৰত ৰহি গ'ল। তাৰপিছত আমি লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি অকণমান ৰেষ্ট লৈ এয়া মই কেক এটা ফেটিছোঁ আৰু এয়া পিঠা কেইটামান। কিন্তু এতিয়া কেকটো বহাবলৈ কাৰেণ্টহে নাই। আজিলৈ আহিছোঁ, বাই।